ইতিমধ্যেটো 50 বছৰ পাৰ হৈছে আৰু আমাৰ ডিব্ৰুগড় লেখিকা সংস্থাৰে 25 বছৰ ধৰি দিলে আমি যথেষ্ট কষ্ট কৰি এই অধিৱেশনখন সকলোৰে ডিব্ৰুগড় ৰাইজৰ সহযোগত পাতিবলৈ লৈছোঁ আৰু ইয়াকে কামনা কৰা সকলোৱে যাতে অনুষ্ঠানটো ভৱিষ্যতে এইদৰে আগবঢ়াই নিয়ে। তিনিদিনীয়া কাৰ্যসূচী পাতিছোঁ, কিন্তু যোৱাকালি আমাৰ যিখিনি বিশিষ্ট ব্যক্তি তেখেতসকল আহি আমাৰ মাজত উপস্থিত হৈছেহি। আমি ঠায়ে ঠায়ে শিবিৰ অনুষ্ঠিত ঠিক কৰিছোঁ আৰু সেই শিবিৰতে তেখেতসকল আছে। আৰু আজি 20 তাৰিখ পুৱা তোৰণ উদ্বোধন হৈছে আৰু অলপ পিছতে আমাৰ প্ৰতিনিধি শিবিৰ মুকলি হ'ব। আৰু ইতিমধ্যে তোৰণ উদ্বোধন কৰিছে আমাৰ প্ৰশান্ত শইকীয়া ছাৰে। গতিকে আমি যিখিনি পাৰোঁ সেইখিনি কৰিছোঁ আৰু বিভিন্ন জেগাৰ ওদালগুৰি, মৰিয়নি, বঙাইগাঁও, গুৱাহাটী, উত্তৰ গুৱাহাটী, পূব গুৱাহাটী, নৰকাসুৰ গুৱাহাটী আদি বহুত শাখাৰ ব্যক্তি আহিছে। আৰু ডিব্ৰুগড়ৰ যিখিনি আশে পাশে প্ৰতিনিধি আমাৰ প্ৰায় 300 ওচৰা-ওচৰি হৈছে কালিলৈকে। আৰু যিসকল আমাৰ ওচৰত আছে যেনেকৈ দুলীয়াজান, তিনিচুকীয়া, নাহৰকটীয়া, সেইবিলাক হয়তো আমাৰ ঘৰত আমাৰ থকাকৈ নাহে, তেওঁলোকে আহিব আৰু যাব। আৰু আপোনালোকে গম পাইছে যে আমি 21 তাৰিখে আমাৰ অসম লেখিকা সংস্থাৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিব। আৰু আমিও ডিব্ৰুগড় শাখা লেখিকা সংস্থাৰ পৰা কেইবাজনো ব্যক্তিক আমি সম্বৰ্ধনা দিম। গতিকে আৰু বহুত কিতাপো উন্মোচন হ'ব, আমাৰ গ্ৰন্থ শাখাৰ পৰা 5খন উন্মোচন হ'ব। আৰু লগতে আমাৰ যিসকল লেখিকা আছে প্ৰত্যেকেই এখন এখনকৈ আপোনাৰ কিতাপ উন্মোচন কৰিবলৈ প্ৰয়াস কৰিছে। আৰু হয়তো আপোনালোকে এই লক্ষীনাথ বেজবৰুৱা ভৱনৰ থলীত আমি যি অধিৱেশন পাতিছোঁ তাৰ থলীত আপোনালোকে হয়তো 35তকৈ ওপৰ কিতাপ আপোনালোকে উন্মোচন হ'ব। গতিকে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ, আপোনালোক সদায় আমাৰ লগত সহযোগ কৰক। আমি যিখিনি পাৰোঁ মহিলা অনুষ্ঠান হিচাপে আমি আগবাঢ়ি যাবৰ কাৰণে আমাক প্ৰেৰণা দিওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70001730 অথবা 7099017990 নম্বৰত।